মোৰ ৰাইজলৈ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। অৱশ্যে অলপ বৰ কিছু কথা ক'বলগীয়া আছিল, গতিকে তাই মোৰ অলপ অসুবিধা, সেই বিশেষ মই নকওঁ। আমাৰ সৰ্থেবাৰীৰ সুসন্তান প্ৰয়াত হিতেশ ডেকা ডাঙৰীয়া দেৱলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, মই অকণমান পৰিচয়টো দাঙি ধৰিছোঁ, তাৰ কাৰণে মোক ক্ষমা কৰিব। মোৰ ঘৰ আমৃখোৱাত, মোৰ নাম শ্ৰী ৰূপধন পাঠক। 1977 চনৰ পৰা অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰাৰ লগতে প্ৰযোজকক আনুষংগিক কামত সহায় সহযোগ কৰি 2015 চনলৈকে মই অতিবাহিত কৰিলোঁ। মোৰ দুৰ্ভাগ্যৰ বিষয়, 2015 চনত মোৰ হাৰ্ট অপাৰেশ্যন কৰিবলগীয়া হ'ল, যাৰ বাবে মই অভিনয় জগতৰ পৰা বিৰত থাকিবলগীয়া হ'ল। আৰু সেয়ে মোৰ এতিয়াও অন্তৰে উচুপি উচুপি কান্দে, কিন্তু উপায় নাই। শ্ৰদ্ধাই ৰাইজ, মোৰ এই 40 বছৰ অভিজ্ঞতাৰ মাজেৰে মই এতিয়া আপোনালোকক কবিতা পাঠ কৰি শুনাম। কবিতাটোৰ নাম হ'ল এজন পেঞ্চন উপেক্ষিত শিল্পীৰ কথা। কথা হ'ল ডক্টৰ মহানন্দ পাঠকৰ। অসমৰ ঠায়ে ঠায়ে বহুতো হাঁহিলোঁ, অসমৰ ঠাই বিশেষে বহুতো কান্দিলোঁ। দুদিনৰ মূৰে মূৰে এৰাতিতে দুবাৰ ৰজা হ'লোঁ, দুদিনৰ মূৰে মূৰে এৰাতিতে দুবাৰ মন্ত্ৰীও হ'লোঁ। মঞ্চত দপদপাই থাকি দৰ্শকৰ বাহবা ল'লোঁ। 2 বছৰ কাল কেনেকৈ কটালোঁ গমকে নাপালোঁ। 2 বছৰ কাল নিজেই কন্দাৰ লগতে বহুতকে কন্দোৱালোঁ। অনিচ্ছাকৃত সত্ত্বেও ভিলেন হৈ বহুতৰে খং উঠালোঁ। যাৰ দিনত বুকু ফুলাই দেহ উদং কৰি কপি কপি নাছিলোঁ, জহৰ দিনত তত পিন্ধি ধৰ্মাত্ম দেহেৰে উকিল হৈ হাত চাপৰি পালোঁ। মূৰকত মই কিন্তু শিল্পী পেঞ্চনটোকেই নাপালোঁ। শ্ৰদ্ধা ৰাইজ, মোৰ দুখ লগা নাই। মোৰ কীৰ্তি হৃদযন্ত্ৰই দুখ যে বুজিও নাপায়, গতিকে মই হাঁহিম, মই হাঁহিম। নমস্কাৰ। মই ইমানতে মোৰ সামৰিলোঁ। ধন্যবাদ।